উড়িষা কিচনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল ৰুমালী ৰুটি। আৰু ৰুমালী ৰুটিটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই ৰুমালী ৰুটিটো বনাই দেখাই দিম। চাওক কিমানখিনি পাতল হৈছে ৰুমালী ৰুটিটো দেখাই পাইছে। হাতখিনিত হাত দেখা যায় তলৰ পৰা, ৰুটিৰ তলৰ পৰা হৈছে। আৰু ৰুটিটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। আৰু ৰুটিকেইটা মই যেনেদৰে বনাইছোঁ তেনেদৰে আপোনালোকে মোৰ টিপছখিনি ফ'ল' কৰিব। তেনেহ'লে চাব ৰুটিখিনিও ধুনীয়া হয় আৰু একেবাৰে কম টাইমত বনোৱা যায়। আৰু এতিয়া ৰুটিকেইটা এই প্লেটত সজাই দিম। ৰুটিখিনি প্লেটত এনেদৰে সজাই দিলোঁ। আৰু লগতে লৈছোঁ খাহীৰ মাংস আলু দি জোল দেখুৱাইছে। আৰু এনেদৰে ৰুমালী ৰুটি দি খাহীৰ মাংস আলুৰ জোল দি খালে বহুত টেষ্টি হয় আৰু ভাল এটা নাস্তাও হয়, ল'ৰা ছোৱালীও খাই ভাল পায়। ৰুমালী ৰুটি বনাবৰ কাৰণে মই ইয়াতে 250 গ্ৰাম ময়দা লৈছোঁ হৈছে। আৰু ইয়াতে দি আছোঁ আধা চামুচমান সোৱাদ অনুসৰি নিমখ। আৰু নিমখখিনি ভালদৰে মিক্স কৰি দিলোঁ। আৰু ইয়াতে দি আছোঁ 2 চামুচমান ৰিফাইন তেল। ৰিফাইন তেলখিনিও ময়দাৰ লগত ভালদৰে হাতেৰে অলপ এনেদৰে ময়াম দি ল'ম। তেলখিনি ভালদৰে ময়দাৰ লগত মিক্স কৰি দিলোঁ। আৰু এতিয়া দি আছোঁ ইয়াতে পানী। এতিয়া ঠাণ্ডা পানী দি আছোঁ, একেবাৰে নৰ্মেল পানী। আৰু এতিয়া ডোটো বনাই ল'ম। গুটিখিনি পানী একেবাৰে দিয়া নাই, অলপ অলপকৈ দিম আৰু ডোটো বনাই ল'ম। ডোটো এনেকুৱা টাইপৰকৈ বনাই লৈছোঁ। এয়া দেখা পাইছে যেনেদৰে আমি ৰুটি পৰঠা বনাওঁ তেনেকুৱা টাইপৰকৈ ডোটো বনাইছোঁ। আৰু এই ডোটো এতিয়া 15 মিনিটৰ কাৰণে ৰেষ্টত ৰাখি দিম। ডোটো দি ঢাকি দি আছোঁ। আহিলোঁ 15 মিনিট পিছত। এটা কৈছে ডোটো আগতকৈ বহুতখিনি চফ্ট হৈছে। আৰু ডোটো এতিয়া পৰা অলপ অলপকৈ সৰু সৰুকৈ লেচি কাটি ল'ম ডোটোৰ পৰা। আৰু এনেদৰে সৰু সৰুকৈ এই ডোটোৰ পৰা বহুতখিনি বল ওলাইছে, দেখা পাইছে। আৰু ইয়াৰ পৰা এটা বল ল'লোঁ আৰু বাকীখিনি আকৌ ঢাকি দি আছোঁ। এতিয়া অলপ ময়দা ল'লোঁ, সৰু সৰুকৈ এতিয়া লেয়াৰ বনাই ল'ম। দেখা পাইছে এনেদৰে লেয়াৰকেইটা বনাই ল'ম। এনেদৰে একে একে 5টা লেয়াৰ বনাম। এনেদৰে মই 5টা ৰুটি লেয়াৰ একেলগত জইন দিম। এইফালে 5টা লেয়াৰ বনাই ল'লোঁ। আৰু এটা লেয়াৰৰ ওপৰত দি আছোঁ ৰিফাইন তেল। তেলখিনি লগাই ল'লোঁ এনেদৰে। আৰু ওপৰত দি আছোঁ কৰ্ণফ্লাৱাৰ। আপোনালোকে কৰ্ণফ্লাৱাৰ নাথাকিলে হেৰিও দিব পাৰে, ময়দাও দিব পাৰে ধুনীয়াকৈ। এটা লেয়াৰ ওপৰত বহাই দিলোঁ। এটা আকৌ দি আছোঁ ৰিফাইন তেল। তেলখিনি এনেদৰে লগাই দি ওপৰত কৰ্ণফ্লাৱাৰ দি আছোঁ। আৰু এটা ৰুটি বহাই দিলোঁ। এনেদৰে এটা এটাকৈ 5টা লেয়াৰ এনেদৰে বহাই দিম। এনেদৰে এটা এটাকৈ দেখা পাইছে 5টা লেয়াৰ বহাই ল'লোঁ। আৰু লেয়াৰকেইটা ইমান জোৰে এনেদৰে চেপি নিদিওঁ, লাহে লাহে চেপি দি এনেদৰে এতিয়া বেলি দিম। এনেদৰে উলট পালট কৰি এনেদৰে দুই চাইডত উল্টাই উল্টাই এনেদৰে বেলি দিম, নহ'লে আকৌ তলৰ ৰুটিটো সৰু হৈ যায়। এনেদৰে পাতলকৈ বেলি দিম। যিমানখিনি পাতল কৰিব পাৰোঁ ইমানখিনি পাতলকৈ ৰুটিটো বেলি দিম। এটা কৈছে এনেদৰে উল্টাই উল্টাই এনেদৰে ঘূৰাই ঘূৰাই ধুনীয়াকৈ বেলি আছোঁ, যাতে চাৰিওফালে সমান হয় ৰুটিখিনি। দেখা পাইছে এনেদৰে ৰুটিটো বেলি লৈছোঁ। এয়া দেখা পাইছে পাতলকৈ যেনেদৰে আমি ৰুটি বনাওঁ এনেদৰে পাতলকৈ দেখা পাইছে ৰুটি বেলি লৈছোঁ। আৰু এই ৰুটিটো লগে লগে এতিয়া ভাজি দিম। এইটো ৰুটি থৈ নিদিওঁ, থৈ দিলে আকৌ আঠা আঠা হৈ যাব, গোটেইখিনি ৰুটিৰ লেয়াৰখিনি নোলাব। আৰু এতিয়া লগে লগে ভাজি দিম। এইফালে গেছতে এটা তাৱা বহাইছোঁ আৰু তাৱাখিনিও ভালদৰে গৰম কৰি লৈছোঁ। আৰু এতিয়া দি দিলোঁ ৰুটিটো। তাৰপিছত ৰুটিটো এটা চাইড ভালদৰে হোৱাই লৈছোঁ, বাৰে বাৰে উল্টাই দিয়া নাই। আৰু এতিয়া ওলোটাই দিলোঁ। ওলোটাই দি এটা লেয়াৰ এনেদৰে উঠাই দিম। এতিয়া এনেদৰে এটা লেয়াৰ
এনেদৰে উঠাই দিলে দেখা পাইছে আৰু ৰুটিটো চাওক কিমানখিনি পাতল দেখা পাইছে ঠিক তেনেদৰে এইটো ৰুটি আকৌ উলটাই দি আছোঁ এইটো চাইডৰ পৰা এইটো ৰুটি উঠাই ল'ম এতিয়া এইফালে আৰু এটা লেয়াৰ উঠাই দি আছোঁ এনেদৰে দেখা পাইছে লেয়াৰকেইটা ধুনীয়াকৈ উঠি যাই আছে এটা হাতে উঠাই আছোঁ আৰু এটা হাতত কেমেৰা দেখাইছে ধুনীয়াকৈ উঠাই দিলোঁ ৰুটিটো এছা কিমানখিনি পাতল হৈছে আৰু ঠিক তেনেদৰে এইটো ৰুটিও আৰু এবাৰ এনেদৰে উলটাই দি এইফাল দি আৰু এটা লেয়াৰ উঠাই যাই আছে দেখা পাইছে একদম ধুনীয়াকৈ সহজতে উঠি যায় আপোনালোকে পাৰিলে প্ৰথম যোনে বনায় ইহঁতে 3টা লেয়াৰ একলগত জইন দিব 5টা লেয়াৰ জইন নিদিব 5টা 6টাকৈ মই আগত বনাইছোঁ কাৰণে মই 5টা দিছোঁ দেখাইছে ধুনীয়াকৈ উঠি গৈছে এচাক লেয়াৰকেইটা এনেদৰে এটা এটাকৈ 5টা লেয়াৰ ওলাই দিলোঁ একদম সহজতে বেছি টাইম নালাগে মাত্ৰ 1 মিনিটতো হৈ যায় এটা ৰুটি আৰু অলপ টাইমৰ ভিতৰতে বহুতখিনি ৰুটি বনাব পাৰোঁ দেখাইছে এই ৰুটিখিনি মই এতিয়া এটা বক্সত থৈ দিম লগে লগে নহ'লে আকৌ ৰুটিখিনি ডাঠ হৈ যাব দেখাইছে 5টা ৰুটি কিমান ধুনীয়া হৈছে আৰু একদম সহজতে কম টাইমত হৈ যায় ঠিক একেধৰণে মই বাকী ৰুটিকেইটা বনাই আকৌ আহিম গুটিকেইটা ৰুমালী ৰুটি বনোৱা হৈ গ'ল এয়া দেখা পাইছে বহুতখিনি ৰুটি হৈছে আৰু একেবাৰে কম টাইমত বহুতখিনি ৰুটি বনাব পাৰি আৰু এনে দেখা পাইছে কিমান ধুনীয়া হৈছে ৰুটিকেইটা আৰু কিমানখিনি পাতল হৈছে দেখা পাইছে একেবাৰে আঙুলি দেখা যায় হৈছে নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আজি মোৰ ৰেচিপি এইখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম